দেখিবলৈ পাইছো যে হাজাৰ হাজাৰ মানুহ ওলাই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? প্ৰথম কথাটো হ'ল নিজৰ মছজিদ, নিজৰ ঈদগাহ চৰকাৰী মাটিত কিয় বনাব লাগে? মছজিদ কিয় বনাব লাগে চৰকাৰী মাটিত? চৰকাৰী মাটিত মছজিদ বনাব, চৰকাৰী মাটিত ঈদগাহ বনাব, চৰকাৰী মাটিত অনুষ্ঠান বনাব, পিছত চৰকাৰে ভাঙি দিব। ভাঙি দিয়াৰ পিছত আকৌ পুলিচৰ ওপৰত, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব। এইবোৰতো ঠিক নহয় ন। নিজৰ ভুলখিনি আমি বুজিব লাগিব সদায়। এনেই কান্দি লাভ নাই, এনেই চিঞৰ বাখৰ কৰি লাভ নাই। আৰু এইবোৰ কথা অসমখন আমি বাংলাদেশৰ দৰে কৰি দিম, অসমৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে খেদাই দিম। এইবোৰ কেনেকুৱা ধৰণৰ কথা? কি কৰিব বিচাৰিছে এইবোৰ? কি কৰিব বিচাৰিছে? এই কিছুমান দল সংগঠন আছে, ইহঁতক বেন কৰিব লাগে অসমৰ পৰা। এই দল সংগঠনবিলাকে আৰু বেছি পৰিৱেশ নষ্ট কৰি আছে অসমত। 20-30টামান ডেকা ল'ৰা জমা হৈ ল'ব, ফাল্টুমি কৰিব তেওঁলোকে। ইহঁতৰ কাৰণে চালা আজি আমাৰ ইজ্জত সন্মানটো নাইকিয়া অসমত। ইহঁতৰ কাৰণে মই অসম চৰকাৰক, অসম প্ৰশাসনক মই অনুৰোধ জনাম, এইবোৰ দল সংগঠন গোটেইবোৰ বেন কৰিব লাগে। এই গোটেইকেইটাক জেলত ভৰাই থব লাগে। ইহঁতি উচতনি দিয়াৰ কাৰণে সেই পাইকানৰ মানুহবিলাকৰ সাহস বাঢ়িছে। নহলে পাইকানৰ মানুহৰ ইমান সাহস নাছিলে যে পাইকানৰ মানুহে আৰক্ষীক খেদাই লৈ যাব, লাঠি লৈ, জোং লৈ পেলাই, পাথৰ লৈ পেলাই খেদাই লৈ যাব আৰক্ষীক। ইমান সাহস নাছিলে পাইকানৰ মানুহৰ। গোৱালপাৰাৰ মানুহৰ ইমান সাহস নাছিলে। গোৱালপাৰাৰ মানুহৰ সাহসটো কিয় বাঢ়িলে? ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।